800 অসম গণ পৰিষদ দলটো ৰাইজৰ দল 855 জন শ্বহীদৰ তেজৰ বিনিময়ত অসম গণ পৰিষদ দল গঠন হৈছিল। কিন্তু আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগতে কৈ থৈছে আমবাৰীটো কিছুদিন পিছত বিবাহ ভৱনলৈ পৰিণত হ'ব, আমবাৰী মুখ্য কাৰ্যালয়। গতিকে এই বিবাহ ভৱন যে হ'ব সেইটো এটা যোৱাকালি এই বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াক টিকটটো দিয়াৰ পিছতে সেইটো এটা প্ৰতিফলিত হ'ল। কাৰণ কোনো নৱপ্ৰজন্মৰ কোনো সদস্য আজি অগপ দলত যোগদান কৰাৰ কাৰণে আগবাঢ়ি নাহে। কাৰণ অগপ দলত অকল 85 যিকেইজন নেতা আছে এইটো এটা 4জনীয়া এটা মানে কোম্পানী, ব্যক্তিগত কোম্পানীলৈ পৰিণত হৈছে। মাননীয় অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, ফণীভূষণ চৌধুৰী ডাঙৰীয়া আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াৰ এইটো প্ৰাইভেট এণ্ড কোম্পানীলৈ ৰূপান্তৰিত হৈছে। আৰু ইয়াতে নৱপ্ৰজন্মৰ কোনো জিতু বৰগোহাঁই নতুবা সত্যব্ৰত কলিতা, মনোজ শইকীয়া, নুৰুল চুলতান, এই সুনীল ৰাজখোৱা এইবিলাক নৱপ্ৰজন্মৰ প্ৰতিনিধিৰ ইয়াতে স্থান নাই। তেখেতসকলে কোনো ধৰণৰ 26তো টিকট নাপায় আৰু এই ৰাজ্যসভাৰ আসনৰ কাৰণে তেখেতসকলে মনোনয়নো পত্ৰ সংগ্ৰহ কৰিছিলে, আনকি ফিলআপো কৰিছিলে। কাগজ পত্ৰ মানে আমবাৰী অফিচৰ পৰা নাইকিয়া কৰি দিছে। গতিকে দলটো নিষেধ কৰাৰ এওঁলোকে খুবেই ষড়যন্ত্ৰ কৰিছে আৰু এইটো এটা তেওঁলোকৰ ব্যক্তিগত কোম্পানীলৈ পৰিণত হৈছে। আচ্ছা, নমস্কাৰ। যোৱাকালি ৰাজ্যসভাৰ আসনখন সন্মানীয় বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াক অৰ্পণ কৰাত আমি তৃণমূল কৰ্মী হিচাপে খুবেই ক্ষোভিত হৈছোঁ। আমি বিচাৰিছিলোঁ নৱপ্ৰজন্মৰ প্ৰতিনিধি ৰাজ্যসভালৈ পঠিয়াওক। অগপ দলত অনেক নৱপ্ৰজন্মৰ প্ৰতিনিধি আছিলে, কিন্তু 1985 চনত যিসকল নেতাই শাসনভাৰ লৈছিলে এই দলটোৰ পৰা সুবিধা আদায় কৰি লৈছিলে, আজি পৰ্যন্ত 2025লৈকে তেওঁলোককে গোটেইখিনি মানে শাসনৰ পৰা, চৰকাৰী সুবিধাৰ পৰা, MP, MLA, সাংসদ, গোটেই মন্ত্ৰিত্ব তেওঁলোককে লাগে। নৱপ্ৰজন্মৰ সুবিধা এই দলটোত অগপ দলত কোনোদিনে তাৰমানে নাহিব। এইটো আমি তাৰমানে নৱপ্ৰজন্মৰ প্ৰতিনিধি হিচাপে আমি তাৰমানে কথাখিনি ক্ষোভিত হৈছোঁ আৰু এইখিনি আমি আজি ব্যক্ত কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।